নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত ভূগোলৰ যি 6টা সাবজেক্ট আছে 6টা সাবজেক্টৰ প্ৰতিটো সাবজেক্টৰ পৰা কিমান নম্বৰকৈ আহিব সেই কথাটো তোমালোকক কৈছিলো তুমি যদি সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰিবা লগতে আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংকটোত গৈ ক্লিক কৰি জয়েন হৈ লবা সেই লিংকটোত জয়েন হৈ ললে এতিয়ালৈকে আমি দিয়া সকলোবিলাক ভিডিঅ'ৰ লিংক তুমি পাবৰ কাৰণে সক্ষম হবা বা তাৰ উপৰিও তোমালোকৰ শিক্ষাৰ লগত জড়িত সকলোবিলাক খবৰ তুমি পাবৰ কাৰণে সক্ষম হবা আজি মই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিটো সাবজেক্টৰ পৰা প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ কেই নম্বৰীয়া প্ৰশ্ন কেইটা আহিব ধৰা হল প্ৰথম চেপ্টাৰটোৰ পৰা 1 নম্বৰীয়া কেইটা আহিব 2 নম্বৰীয়া কেইটা আহিব সেই ডিটেইলছ ষ্ট্ৰাকচাৰটো দিবৰ কাৰণে চেষ্টা কৰিম এজে হল 6টা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল প্ৰশ্ন কেইটা আহিব টোটাল 1 নম্বৰীয়া কেইটা টোটাল 2 নম্বৰীয়া কেইটা টোটাল 3 নম্বৰীয়া কেইটা এই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো শেষলৈকে চাবা আৰু ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে চোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে তোমালোকক কৈছো যে কি কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব এতিয়া চোৱা প্ৰতিটো চেপ্টাৰৰ পৰা এই যিমান নম্বৰ আহিব সেই নাম্বাৰটো কেনেকুৱা ধৰণে ভাগ কৰি দিয়া হৈছে হেতু তোমালোকক ডিটেইলছ কবৰ কাৰণে চেষ্টা কৰিম প্ৰথম যেটো চেপ্টাৰ সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব আৰু সেই 8 নম্বৰটো তোমালোকৰ কেনেকুৱা ধৰণে ভাগ কৰা হৈছে চোৱা 1 নম্বৰীয়া দুটা আৰু 2 নম্বৰীয়া তিনিটা 2 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 1 নম্বৰীয়া দুটা 3 নম্বৰীয়া দুটা 4 নম্বৰীয়া এটা 3 নম্বৰ লেসনটোৰ পৰা তোমালোকৰ 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 3 নম্বৰীয়া তিনিটা 4 নম্বৰীয়া এটা আৰু 5 নম্বৰীয়া এটা 4 নম্বৰ লেসনটোৰ পৰা 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া এটা 3 নম্বৰীয়া দুটা আৰু 4 নম্বৰীয়া এটা 5 নম্বৰ লেসনটোৰ পৰা 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 3 নম্বৰীয়া দুটা 6 নম্বৰ লেসনটোৰ পৰা 1 নম্বৰীয়া দুটা 2 নম্বৰীয়া দুটা 3 নম্বৰীয়া দুটা 4 নম্বৰীয়া দুটা আৰু একেবাৰে শেষত তোমালোকৰ কোৱেশ্চন মানে পেপাৰখনত 1 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ 12টা 2 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ 10টা 3 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ 11টা আৰু 4 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ 4টা সৰ্বমুঠ 90 নম্বৰৰ প্ৰশ্ন তোমালোকে উত্তৰ কৰিব লাগিব আৰু তোমালোকে এই যিখিনি কথা এই কথাখিনি জানিলা মানে তোমালোকে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট তোমালোকৰ সহায়ক হ'ব অৰ্থাৎ তোমালোকে প্ৰথম চেপ্টাৰটোৰ পৰা লং কোৱেশ্চন চাব নালাগে বা ঠিক সেইদৰে কোনটো চেপ্টাৰৰ পৰা লং কোৱেশ্চন চাব লাগিব ঠিক সেইদৰে তোমালোকৰ ভাৰতবৰ্ষৰ ভূগোল চেপ্টাৰটোৰ পৰা তোমালোকে ভাৰতবৰ্ষৰ মেপখন চাব লাগিব এই কথাখিনি তোমালোকে কি গম পালা আৰু সুন্দৰকৈ গম পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যিমান পাৰে সিমান তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকে ফৰৱাৰ্ড কৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা